বাঢ়িছে নেকি শিৱসাগৰ সমষ্টিত বিজেপি অগপৰ মিত্ৰজোঁটত ব্যৱধান। বিশেষকৈ যোৱা নিশা একাংশ বিজেপি কৰ্মীয়ে শিৱসাগৰ চহৰৰ মাজমজিয়াত অগপ নেতা প্ৰদীপ হাজৰিকাক গো বেক শ্লোগান দিয়াৰ পিছতে বৰ্তমান পৰিস্থিতিয়ে বেলেগ দিশে গতি কৰিছে। আৰু আজি শিৱসাগৰৰ যি এই বিধানসভা সমষ্টিৰ অগপৰ কাৰ্যালয় আছে, ইয়াত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত বৰ্তমান আহি উপস্থিত হৈছেহি অংশগ্ৰহণ কৰিবলৈ অগপ নেতা প্ৰদীপ হাজৰিকা। মই পুনৰ কৈছোঁ যে শিৱসাগৰ সমষ্টিত যেতিয়াই অগপ নেতা তথা পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ইয়াত প্ৰাৰ্থিত্ব দিব বুলি এক চৰ্চা আৰম্ভ হ'ল, তেতিয়াৰ পৰা বিদ্ৰোহ প্ৰকাশ কৰিছে বিজেপিৰ কৰ্মীসকলে। আৰু মই এই সন্দৰ্ভত পোনে পোনে প্ৰশ্ন কৰিম, ইয়াত প্ৰদীপ হাজৰিকাক প্ৰশ্ন কৰিম যে দাদা, কালি বিজেপিৰ একাংশ কৰ্মীয়ে শিৱসাগৰ চহৰৰ মাজমজিয়াত প্ৰদীপ হাজৰিকাক গো বেক শ্লোগান দিছে, কি ক'ব এই সন্দৰ্ভত? এইটো মোক কৈ লাভ নাই, এইটো তেখেতসকলক পাৰ্টিত কোৱাহে ভাল। সেইটো মোক কৈ পেলাই কি লাভ আছে? কাৰণ এতিয়া পাৰ্টিয়ে ডিছকাশ্যন হৈছে, পাৰ্টিয়ে ছিটবিলাক ঠিক কৰিছে। আৰু এইটো মইতো বহুত আগৰ পৰাই কৈ আছোঁ যে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাক য'তেই কাম কৰিবলৈ কয় আমি ত'তেই কাম কৰিম। এতিয়া আমাক যেতিয়া শিৱসাগৰত তেওঁলোকে দায়িত্ব দি পেলাই ইয়াত পঠিয়াব, তেতিয়া আমি কাম কৰিম ইয়াত। এতিয়া সেইটো তেওঁলোকে আমাক কৈ পেলাই লাভ নাই, আমি তেওঁলোকক কৈ লাভ নাই। তেওঁলোকৰ ওপৰৱালাক আমি যদি কিবা ক'বলগীয়া আমি ওপৰৱালা কওঁ। আমিতো টিকেটটো লৈ পেলাই আমি বেলেগ পলিটিক্স কৰিব বিচৰা নাই। যে এইটো মিত্ৰতা আবদ্ধ হৈ পেলাই মিত্ৰ দলে গোটেই চাৰা অসমত কোনে ক'ত খেলিব ছিটবিলাক ঠিক কৰিছে, তেওঁলোকে সিদ্ধান্ত লৈছে, এইটো প্ৰতিবাদীকে সিদ্ধান্ত লোৱা নাই। শিৱসাগৰ সমষ্টিত আপোনাক যদি টিকট দিয়ে, এৰি দিয়ে অসম গণ পৰিষদৰ আসনখন, আপুনি সাজু হৈ আছেনে সম্পূৰ্ণ? নাই, মইতো এইটো বহুতবাৰ আপোনালোকৰ চেনেলতে কৈ আছোঁ যে দলে য'তেই কাম কৰিবলৈ দিয়ে ত'তে মই সাজু আছোঁ, য'তে দিয়ে ত'তে সাজু আছোঁ। কাৰণ এইবিলাকতো আমাৰ আজি নতুন জেগা নহয়। এইবিলাক কিছুমান ল'ৰাৰ কাৰণে নতুন হ'ব পাৰে, আমাৰ কাৰণে নতুন নহয়তো। আমি চিন্স 1979 উই আৰ কণ্টিনিউৱাছলি ৱৰ্কিং অন দিছ ফিল্ড। এইটো এদিনৰ কথা নহয়তো। আপুনি কি ইংগিত পাইছে দলৰ নেতৃত্বৰ পৰা? দলৰ নেতৃত্বইতো পঠাইছে ইয়ালৈ। এতিয়া তেওঁলোকে, কিন্তু কথাটো হৈছে যে এইটো আপোনালোকে 2 এদিনতে গোটেইখিনি আপোনালোকৰ চেনেলতে এইবিলাক গোটেইবিলাক আপোনালোকে দিয়ে আছে, কিন্তু অফিচিয়েল ষ্টাম্প মোহৰ লগোৱা এইটো আপোনালোকে এদিন 2 দিনতে পাই যাব। হয়, এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে আচলতে 2 দলৰ নেতৃত্বই ইংগিত দিছে প্ৰদীপ হাজৰিকাক, আৰু প্ৰদীপ হাজৰিকাক ইংগিত দিছে শিৱসাগৰ সমষ্টিত কাম কৰিবলৈ, শিৱসাগৰ সমষ্টিত প্ৰাৰ্থিত্ব হয়তো দিব মিত্ৰজোঁটে, যাৰ বাবে বৰ্তমান তেওঁ শিৱসাগৰ সমষ্টিত সক্ৰিয় হৈ পৰিছে লাহে লাহে। আৰু এই সক্ৰিয়তা দেখাৰ লগে লগে, ইংগিত পোৱাৰ লগে লগে বিজেপি কৰ্মীসকলে বিদ্ৰোহ কৰিছে। তেওঁলোকে নেতৃত্বৰ প্ৰতি দাবী জনাইছে যে প্ৰদীপ হাজৰিকাক শিৱসাগৰ সমষ্টিত টিকট দিব নালাগে। কালি যোৱা নিশা আচলতে বিদ্ৰোহ কৰে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি কৰ্মীসকলে। আৰু তাৰ পিছত প্ৰদীপ হাজৰিকাৰ গো বেক শ্লোগান দিয়াৰ পিছত আজি মই দেখুৱাইছোঁ শিৱসাগৰ বিধানসভা সমষ্টিৰ যি কাৰ্যালয় আছে অগপৰ, সেই কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ ইয়াত বৈঠক অনুষ্ঠিত হৈছে। আৰু এই বৈঠকত কি সিদ্ধান্ত ল'ব, তেওঁলোকে কি আলোচনা কৰি কেনেধৰণে আগবাঢ়িব, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।